আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ সাংবাদিক বন্ধুসকল, প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ BTCৰ আমাৰ ডেপুটি স্পীকাৰ MCLA আৰু BJP দলৰ আমাৰ MCLA সকল। তো অহাকালিৰ পৰা আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিহেতু এছেম্বলি সেশন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত, তো সকলোৱে গম পাইছে। তো অহাকালি যিটো কাৰ্যসূচী, যিটো প্ৰগ্ৰাম, সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি, নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব কুৱেশ্যন আৱাৰ। ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পীকাৰটো ল'ব নেকি, এজেণ্ডাটো অটেকিংটো। কুৱেশ্যন আৱাৰটো ফাৰ্ষ্ট, ছেকেণ্ডত ডেপুটি স্পীকাৰৰ ছিলেকশ্যন। এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং, গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিব, অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিব, চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব। তো গোটেই BTCৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক গোটেই ডিপাৰ্টমেণ্টটো আলোচনা কৰা হ'ব। যিটো প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত। তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে BTCত অহাকালি আহি আছে। তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব। আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ BTCত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম। মুঠতে বহুত আছে, যেনিবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে, আগত আমি পাইছিলোঁ, আজিৰ দিনত নাপায়, বা লেণ্ডৰ ৰেভিনিউ পাইছিলোঁ, সেইবিলাক আজিৰ দিনত নাপায়, ট্ৰেন্সপৰ্টৰ ৰেভিনিউ পাইছিলোঁ, আজিৰ দিনত নাপায়। আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ, আৰু এক্সাইজৰ এইবিলাক ৰেভিনিউ, এইবিলাক গোটেই কথাটো মুঠতে ৰয়েলটি আৰু ৰেভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে। নিশ্চয় অহাকালি আলোচনাৰ মাজেদি এইটো ফাইনেল আমি কৰিব পাৰিম। আৰু 39 ডিপাৰ্টমেণ্টটো চলাবৰ কাৰণে যিখিনি ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল। মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিলে তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল, কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱা নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে। সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব, খুব ভাল আলোচনা হ'ব। এইটোতো হ'ল আপচু নেতৃত্বত হৈছে বুলি মানে চবেই গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে। আপচু মানে ইউপিপিএল মানে আপচু, এইটো একে কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছে,
ইয়াত আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে। সেইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো, আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা বিজেপি চৰকাৰ বা NDA চৰকাৰৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা সেইটো বাহানা মানে আপচে যোৱাকালি কিবাটো এনে বাহানা, এইটো কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত UPPLও জড়িত আছে, আপচেও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায়, সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে। একেলগে ষ্টেণ্ড দি আছে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত STকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে, সেইটোৱেই। আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতেও থাকিব, এছেটিছ। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম আজি, মই মুঠতে BTCটো BTC হিচাপে থাকিব। সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL, কোনোবা আপচেটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছে। এইটোতো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে, সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ্ৰেছ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPLৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয়। কথা সেইটোৱে। এই মাছ কেটাৰিঙত আমি যিহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে, একেলগে চৰকাৰত আছে, একেলগে কাম কৰিব এইবাৰ। সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ কেটাৰিং প্ৰগ্ৰাম লৈছে, ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই কেটাৰিঙত একেলগে যোগদান কৰে, সেইটো আমি আহ্বান জনাম। নিশ্চয় আহিব, যিহেতু আমি একেলগে আছে, চৰকাৰ বনাই পেলাই চলাই আছে। আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন EM পাব। সেইটো কেতিয়া দিব ছাৰ? এইটো অহাকালিতো যিহেতু আমাৰ ডেপুটি স্পীকাৰটো চেলেক্ট হ'ব, ইয়াৰ পিছত মুঠতে সময়ৰ খুব কিবা হৈ আছে। সময় ওলাব পাৰিলে আমি ল'ম, মুঠতে ফট কৰি ল'ম। এই ডিচেম্বৰৰ ভিতৰতে আমি ল'ম, প্ৰথম সপ্তাহৰ ভিতৰতে। ডেপুটি স্পীকাৰ আমাৰ বিজেপিৰ পৰা, আৰু 2জন EM বিজেপিৰ পৰা। এইটোৱে। এতিয়া আপোনালোকে চাই থাকক, সুধক, জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছিল? আমাৰ লগত আলোচনা কৰা নাই। সুধক প্ৰমোদ বড়ো বা আপচুৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে, আপোনালোকে দিছপুৰত কেতিয়া? মইতো চব জানো। দিছপুৰত আলোচনা কৰিছে না কৰা নাই, আৰু ইহঁতে কি NOC দি আহিছে সুধক, জিন্দগী নকয়।
ক'ব লাগিব এটা সময়ত আপোনালোকে নকলেও এনে ওলাই যাব এইটো ST ইছ্যু লৈ পেলাই আপছু আৰু UPPLৰ লগত দিছপুৰে আলোচনা কৰিছে কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই নিশ্চয় ভৱিষ্যত কৰিব পাৰে নিশ্চয় কৰিব কিন্তু আজিলৈকে কৰা নাই কিন্তু আগত কৰা যিটো ষ্টেণ্ড এইটো মই জানো এই হিচাপতে এছেম্বলিত ডিলে কৰিছে যোৱাকালি আৰু কিমান দূৰ যাব এইবিলাক ভাঙা চিঙা কৰিবলৈ আমাক শেষ কৰিব পাৰে এনেকুৱা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ লগতে হিচাপ নাই ওলাব যদি লাগে কি দৰকাৰ মানুহক কিয় ব্লেকমেইলিং কৰিব লাগে কিন্তু ব্লেকমেইলিং কৰিলে যোৱাকালি এতিয়া আমি কি কৰিম আমাৰতো ডিপাৰ্টমেণ্ট আছে ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰিম কোনে লিড লৈছে উইদাউট পাৰ্মিশ্যন ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে CIT পৰা ওলাই লৈ আহে এইবিলাকতো একটা নিয়ম থাকে না ছাত্ৰ ছাত্ৰীসকলক ওলাই লৈ অহা কোনে পাৰ্মিশ্যন দিছে CIT পৰা কোন অথৰিটিয়ে ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী হোষ্টেলৰ পৰা লৈ আহিছে এইবিলাকতো কিবা নিয়ম আছে সেইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে কি হ'ব এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এইটোৱেই যদি কৰিব লাগে বিচাৰে আপছু আৰু UPPLে আমি কৰি দেখাই দিম এছেম্বলিত ৰিপৰ্ট দাখিল কৰিলে এই ক্ষেত্ৰত কি কৰিব গ্ৰুপ অফ মিনিষ্টাৰ মানে কি যোৱাকালি এটা ৰিপৰ্ট দাখিল কৰিছে STৰ ক্ষেত্ৰত ৰিপৰ্ট দাখিল এইটোৱে কৈছে না মই এইটোৱেতো কৈছে এইটোতো মই কৈ আছো গ্ৰুপ অফ মিনিষ্টাৰে যোৱাকালি STকৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে লে কৰিছে সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই সিমানলৈকেও জানে আপছু আৰু UPPLে সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট আৱাৰত সেইটো লে কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে আপছু আৰু UPPL নেতাই স্পষ্ট মই কি জানো মোতকৈ ভাল ইহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানো মই কিয় ক'ম নিজে এইবিলাক চব আউট হৈ যাব কোন UPPL নেতাই কি ডিচিশ্যন দি পেলাই আহিছে কোন আপছু নেতাই কি ডিচিশ্যন দি পেলাই আহিছে মই নাজানি নেকি মই কিয় ক'ম আপুনি সুধিলে মই ক'ম নেকি এইটো নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই STকৰণৰ লৈ পেলাই মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপছু আৰু UPPL লগতহে মোক কি কৰিব বিচাৰে ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আপছু নেতা কোন UPPL নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপছু নেতা আৰু UPPL নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম UPPL কোন নেতা আপছুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী STকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপছু লিডাৰ আৰু UPPL লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৰি থাকিলে হ'ল কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আন্ধাৰত মানে কি কয় এইটো ৰাইজক মানে
মিছলিড কৰিব পাৰিব, অন্ধকাৰত ৰাখিব পাৰিব। BTC শেষ কৰিব বিচাৰিছে, কেনেকৈ পাৰিব? BTC সাংবিধানিক মৰ্যাদা পোৱা এই BTC, আৰু আমি অহা 5 তাৰিখত, আজি 30 তাৰিখ, অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ BPF দলে বৰমাত এটা মাছ গেডাৰিং প্ৰগ্ৰাম লৈছে। এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল, যেহেতু আমি নতুন চৰকাৰ বনাইছে, BTC অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BTC উন্নয়নৰ স্বাৰ্থত, BTC ইউনিটিৰ স্বাৰ্থত, BTC শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম, এইটো আমি প্ৰকাশ কৰিম। প্ৰমাণ দেখাই দিয়ক প্ৰমোদ বড়োৰ দিনত বা আপচুৱে এছটিকৰণৰ ক্ষেত্ৰত কি লিখি দিছে, কি লিখি দিয়া নাই, পিছত চবেই গম পাব। এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে, পাতা নাই, সেইবিলাক আমি গোটেই জানো। এইটো নাটকহে কৰি আছে সিহঁতে, আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপচুৱে কি নাটক কৰিব বিচাৰে, এইটো এনেই ওলাই যাব। মই নকম আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছো নেকি? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব, আমি নাজানো নেকি? এছটিকৰণৰ ক্ষেত্ৰত আপচু আৰু UPPL মই যিমান দূৰ জানো, ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু UPPL মোতকৈ বেছি ভালকৈ জানে এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক এছটিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে UPPL নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ'জ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহয় পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছে নেকি? মোক মানে কি নাটক এইবিলাক, কৰক না। BTC থাকিব, মই মৰাল পিছত হ'লেও BTC জিন্দা থাকিব। এইটো নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা UPPL। স্পষ্ট কথা সেইটোৱে। বাকীটো আমাৰ নেক্সট আৰু 3 তাৰিখত আমাৰ এছেম্বলি হ'ব, সেইটো কুৱেশ্যন আৱাৰ। আৰু আপোনালোকে জানে আমাৰ অসম চৰকাৰে আজিৰ দিনত BTC-বাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি কি প্ৰজেক্ট লৈছে, কেনেকৈ কাম কৰিবলৈ হাতত লৈছে, এইটো গোটেই কথা আজি অসমবাসী ৰাইজে চবেই জানে। তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে, তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। সেইখিনি কথা। আৰু আজিতো উল্লেখ কৰিবই লাগিব, এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো হ'ল এই UPPL লিডাৰ আৰু এই আপচু লিডাৰ। ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰোঁ, প্ৰয়োজন নাই। কথা এইটোৱে।